বীরগণ অশ্বপতি অযোধ্যা আক্রমণের প্রস্তুতি হলরে হল অশ্বপতি তেরে হলে পলমর নাই প্রয়োজন এ দীক্ষারে যুদ্ধযাত্রা করা আয়োজন অশ্বপতি হাপে নে পাহাড়ে চিদরে ও কালারকো নিরুদ্দয় পাহাড় নাই বেনর হাতত পোৱা লাঞ্ছনাৰ কথা চিন্তা নকৰিবলৈ অশ্বপতি সমগ্ৰ অযোধ্যা নগৰ শ্মশানত কৰিম পৰিণত প্ৰথমে কৌশলেৰে মই বেনৰ সমৰ্থংগী আৰু তাৰ পাছত তোমালোকে মোৰ ইংগিত পোৱাৰ লগে লগে আক্ৰমণ কৰিবা অযোধ্যা নগৰ চমৎকার চমৎকার বৃন্দা চমৎকার কৌশলত অদ্বিতীয় তুমি বীরগণ এবে সকলোৱে কৰা অংগীকাৰ মৰিম কিংবা মাৰিম এই মহামন্ত হৃদয়ত কৰি স্থাপন জপিয়াই পৰিভাবি বেনৰ পৰা জয় দস্যুপতি জয় দস্যুপতি জয় দস্যুপতি যুদ্ধযাত্রা করিছনে দস্যুবীর গয়ারে পদভরে বহুমতি কম্পে ঘরে ঘরে ভবন ত্যাগ কৰি পচিলো মই মূৰ্খ পুত্ৰৰ দুখতে মৰ্মাহত হৈ ৰাজভৱন কৰিলে ত্যাগ কলৈ গ'লে পাম মই কলৈ গ'লে পাম মই স্বামীৰ সংবাদ হে প্ৰভু স্বামী মোৰ มู ৰ มู ক  ৰ  ৰ  ৰ
এৰি থৈ অয়াৰে তোমাৰ বিহনে মই থাকো ৰাণীয়া কিয় পৰি আছে ভমিতে বাগৰি কওক ৰাণীয়া প্ৰলয় ঘটিছে ৰাজভৱনতে ৰাণীয়া পত্ৰ দুখতে স্বামী মোৰ মৰ্মাহত হৈ ত্যাগ কৰিলে ৰাজভৱন ৰাণীয়া পালি পখৰীয়াই নাপালে তাৰ কোনো সংবাদ কি শুনিলো মই মহাৰাজে নিৰুদ্দেশ হৈছে আচৰিতে ৰাণীয়া আপুনি ৰাজগৃহত খন্তেকে বিশ্ৰাম কৰককৈ মই অতি সোনকালে সৈন্যগণৰ সতে গৈ মহাৰাজৰ কৰিম সন্ধানে নালাগে বাবা ৰাণীয়া মোক আৰু আজি ৰাজ কাৰেঙৰ প্ৰতিটো কোণে বিখ্যাত ভাৱেৰে আৱৰা ৰাণীয়া মোৰ পুত্ৰই বজাৰ মাজতে যি অগ্নি জ্বলালে তাক চাই আৰু মোৰ হৃদয় জৰ্জৰিত নকৰো বাচা মই নিজে যাম মোৰ স্বামীক বিচাৰি মই নিজে যাম ৰাণীয়া বিধিৰ বিধান কোনে খন্দাব ৰাণীয়াই অন্তঃপুৰত আপুনি খন্তেকে বিশ্ৰাম কৰক মুহূৰ্ততেই ৰজাৰ আনিম সংবাদ প্ৰণাম মুনিবৰ মহাৰাজৰ অনুসন্ধানৰ আৰু কোনো প্ৰয়োজন নাই মুনিবৰ হৰি ভক্তি পৰায়ণ মহাৰাজে মুনিবৰ যোগাসনত প্ৰবিষ্ট হৈ ইতিমধ্যেই নৰতনু ত্যাগ কৰিছে
মোৰ স্বামী নৰতনু ত্যাগ কৰিছে। নাকান্দিবা মহাৰাণী। মহাৰাজে নিজ ইচ্ছামতে বৈকুণ্ঠ প্ৰয়াণ কৰিলেই যেতিয়া তেখেতৰ সৎগতি কামনা কৰাই উচিত হ'ব। গতিকে সোনকালে মহাৰাজৰ প্ৰেতকৰ্ম সম্পাদন কৰি ৰাজপুত্ৰ অভিষেকৰ আয়োজন কৰক। বাৰু মহাৰাণী, মই এতিয়া বিদায়হে মাগিছো। ভাল মণিভৰ। মোক ক্ষমা কৰা। মোৰ দুখতে আজি পিতাৰ এনেকুৱা অৱস্থা হ'ল। বলা আমি পিতৃৰ প্ৰেত কাৰ্য কৰো সম্পাদন। তই পিতৃ প্ৰেত কাৰ্য কৰিবি সম্পাদন? আছে জানো তোৰ অন্তৰতে মনুষ্যৰ জ্ঞান? মোক কৰা ক্ষমাই ধৰো চৰণত। দুখ মোৰ কৰিছো স্বীকাৰ। ক্ৰোধৰ বশৱৰ্তী হৈ কৰিলো মই এনেকুৱা কাৰ্য। প্ৰভাত বলা প্ৰভাত, আমি পিতৃৰ প্ৰেত কাৰ্য কৰো সম্পাদন। বলক ৰাণী আই, মহাৰাজৰ প্ৰেত কাৰ্য আমি কৰগৈ সমাপন। বলা বৃন্দাবলী মুক্ত হয়েও আছে যেন পিঞ্জরাত বন্দী। ভাগ্যৰ বিপৰ্যয় আজি লৈ আহিল মোক বিন্ধ্যাচললৈ। বৃত্তিক মই অন্তৰেৰে ঘৃণা কৰো, কিন্তু সেই দস্যুৰে আজি মই ৰক্ষিতা। মই জানো ক্ষন্তেকীয়া ৰূপ যৌৱন, মোৰে ৰূপ যৌৱন মৰহা পাপৰিৰ দৰে যেতিয়া ম্লান পৰিব, মোৰ প্ৰয়োজনো নাইকিয়া হৈ আহিব। হে ভগৱান, তুমি মোক এই পংকিলতাৰ পৰা কেতিয়া উদ্ধাৰ কৰিবা প্ৰভু? কেতিয়া উদ্ধাৰ কৰিবা? নিষ্ঠুৰ বোধ নকৰাৰ পৰ্যন্ত মই ক্ষান্ত নহয়।
সেই সভাখন ৰাণীয়া ৰাণীয়ে সবক্ষণ পালেহি যেতিয়া আৰু ৰৈ থকাৰ প্ৰয়োজন নাই কওক মুনিব শুভ কাৰ্য আমি কিবা দৰে কৰিম ৰাণী প্ৰমুখ্য সভাসদসকল মহাৰাজ অতিবলে পুণ্য ধামলৈ গতি কৰাৰ পাছত সৈন্য আদি অযোধ্যাৰ ৰাজসিংহাসন মহাৰাজৰ উত্তৰাধিকাৰী সূত্ৰে এই সিংহাসনৰ গৰাকী বেন গতিকে আজি এই শুভ ক্ষণত এই বিশাল অযোধ্যাপুৰীৰ গুৰু দায়িত্ব বেনৰ ওপৰত অৰ্পণ কৰা হ'ল আহা বেন সভাসদসকলক প্ৰণাম জনাই ৰাজমুকুট গ্ৰহণ কৰা আৰু ৰাণী মহাৰাজৰ অনুপস্থিতিত আপুনি এই অযোধ্যা ৰাজমুকুট বেনৰ শিৰত অৰ্পণ কৰক হে সভাসদসকল আপোনালোকৰ আশীষ শিৰে লৈ এয়া মই অযোধ্যাৰ ৰাজসিংহাসন আৰু ৰাজদণ্ড হাতত তুলি লৈছোঁ মোৰ সকলো দুখ মাৰ্জনা কৰিব মহারাজ বেন আজিৰ পৰা তুমি এই বিশাল অযোধ্যা ৰাজ্যৰ অধীশ্বৰ হলা সমগ্ৰ প্ৰজাগণৰ সুখ দুখৰ ভাৰ আজিৰ পৰা তোমাৰ হাততে কৰা হল অৰ্পণ গতিকে হৰিত মতি স্থিৰ কৰি পুত্ৰৱতে অযোধ্যা ৰাজ্যৰ প্ৰজাগণক কৰিব পালন এয়াই কামনা বিদ্ধৰ হে সভাসদসকল মহাৰাজ আপোনালোকৰ আশীষ লৈ এয়া মই অযোধ্যা ৰাজসিংহাসন কৰিলোঁ গ্ৰহণ ৰাজ্যৰ উন্নতিৰ হকে আপোনালোকৰ সহায় সহানুভূতিৰ মই কৰিছোঁ কামনা বাৰু মন্ত্ৰী সমে সভাসদসকল মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল দস্যুগণে আমার রাজ্য কৰিছে আক্রমণ যুবরাজ কি কলা ইমান স্পৰ্ধাহে দস্যুগণক লৈ অনা প্ৰভাতক ৰাজসভালৈ মহারাজ যুবরাজ জানিব পাৰি অযোধ্যাৰ বিপদৰ কথা আহিছো আপোনাৰ কাষে কৰ কাজ্ঞা যুদ্ধ তত্ত্ব কৰো দস্যুৰ বিৰুদ্ধে উত্তম উত্তম সেনাপতি দয় কৰা জয়ধ্বনি মেদিনী কপাই জয় অযোধ্যা জুবেনৰ জয় জয় অযোধ্যা জুবেনৰ জয় জয় অযোধ্যা জুবেনৰ জয় 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 আক্ৰমণ কৰা দস্যুগণ আক্ৰমণ কৰা
জিওনুসনেনি অযোধ্যার মহারাজক থাকুতে জীবিত এই বীর সেনাপতি নহব কৰা ভিতৰ আশা পূৰণ দেওয়ার ঠাইম তোক জমপুরে অত্যাচারী বিনৰ পদলেহনকাৰী হেৰদম ধ্বংস কৰি তহঁতৰ অযোধ্যা নগৰ লৈ যাম অযোধ্যাৰ সমস্ত সম্পদ এহি মতে দুয়োজনে কৰে মহাৰণ শ্ৰৱণ মাহত যেন মেঘৰ গৰ্জন মতে দুয়োজনে কৰে মহাৰণ শ্ৰৱণ মাহত যেন মেঘৰ গৰ্জন দেখা দেখা যুদ্ধ দেখা অতি ভয়ংকৰ ৰাম হৰি ৰাম হৰি আসলৰ আৰতে নিত্যাত মগন আজি গোটেই ধৰণী কিন্তু আজি নিত্য নাই এই প্ৰভাতৰে নিত্য করেছেন কোনোবা জোনাকি মায়াবী পরখে দিবার রাতে কোনোবাই যেন কই কানে কানে প্রভাতে বিখাতে তোরে নিশেই ওচৰতে নাই নাই প্ৰভাতৰে জীবিত কালতে কোনেও খতাব নোৱাৰে বিঘিনি যাও খন্তে করে জীবনের মই করগই ব্যবস্থা দেবিনে
মানৱী কিবা প্ৰয়োজন মোৰ ওচৰত প্ৰয়োজন অঁ প্ৰয়োজন আছে মোৰ তোৰ ওচৰত এটি শুন নিষ্ঠুৰ বেন আছে মোৰ এটি প্ৰয়োজন তোৰ ওচৰত মোৰ ওচৰত কোৱা দিবি কি প্ৰয়োজন মোৰ ওচৰত মোক মৃত্যুদণ্ড প্ৰদান কৰা নিমগ্ন অযোধ্যাৰ অত্যাচাৰী ৰজা বেন হে ভগৱান আজি মই কল্পনাই কৰিব পৰা নাই অতবোৰ অযোধ্যাৰ সচেতন প্ৰহৰীৰ চকুত ধূলি দি কিবাদৰে প্ৰৱেশ কৰিছো মই বেনৰ হইল বেন এই তোৰ শেষ নিদ্ৰা অযোধ্যাৰ শত নিৰপৰাধী প্ৰজাৰ মৃত্যুৰ কাৰণ তোৰ মনুষ্য লীলা আজি মই কৰো সেনাপতি কি ভয়ানক সামাজিক এক ৰমণীয়ে মোক হত্যা কৰিবলৈ হয় উদ্যত মই কত নিৰপৰাধীৰ ওপৰত মই কৰিছিলোঁ অত্যাচাৰ হয়তো তাইও কৰবাৰ নাৰী যি মোৰ দুহাতৰ অত্যাচাৰৰ হৈছিল বুলি নাই কি যে গৰ্হিত কৰ্ম কৰিছিলোঁ মই অনুতাপত দগ্ধ আজি মোৰ এই প্ৰাণ মই কি ভাবিছো মই যুৱৰাজ বেন সামান্য সামাজিকৰ কথাত মই নহওঁ বিচলিত সেনাপতি কওক মহাৰাজ শুনা সেনাপতি মহাৰাজ আজিৰ পৰা মই এই ৰাজ্যৰ হত্যাকৰ্তা বিধাতা বন্ধ কৰি যাগ যজ্ঞ পূজা অৰ্চনা বুজিব লাগিব কেৱল মোকেই ঈশ্বৰ বুলি ঢোল পিটি শুনাই দিবা আমাৰ ৰাজ্যত
আমাৰ ৰজা বনলৈ যোৱাৰ পিছত ৰাজ্যত একেবাৰে শান্তি নোহোৱা হৈছে যুৱৰাজ বেন যেতিয়াৰে পৰাই ৰজা হ'ল তেতিয়াৰে পৰাই প্ৰজাৰ সুখ শান্তি নোহোৱা হৈছে মোকো যিটোহে আদেশ দিছে একেবাৰে বৰ ভয়ংকৰ এই ৰাজ্যত বোলে ঈশ্বৰৰ পূজা সেৱা বন্ধ কৰিব লাগে সেয়েহে ৰজাৰ আদেশ পালন কৰি ময়ো দায়িত্ব পালন কৰিবলৈ ওলাই আহিলো শুনক 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 যিয়ে য'তে আছে তাৰ পৰাই কাণ পাতি শুনক অযোধ্যাৰ মহাৰাজ বেনে কৰিছে আদেশ কোনেও নকৰিব যাগ যজ্ঞ অযোধ্যা ৰাজ্যত বন্ধ কৰি ঈশ্বৰৰ পূজা সেৱা যাগ যজ্ঞ আদি পুজিব লাগিব কেৱল মহাৰাজ বেনক ইয়াৰ অন্যথা মৃত্যুদণ্ড জানিব নিশ্চয় শুনক 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 সমগ্ৰ অযোধ্যাৰ প্ৰজাই মোকে ঈশ্বৰ বুলি পালি পূজা সেৱা কৰিছে আৰম্ভণি কিন্তু তপোবনবাসী সেই ভণ্ড ঋষিমুনিগণে নেমানি বেনৰ আদেশে যাগ যজ্ঞ কৰিছে আৰম্ভণি এইবাৰ তাহাঁতৰ নহ'ব নিস্তাৰ উপযুক্ত সময়তে পাইছো চিকাৰ মই সকলোৰে ভাগ্য নিয়ন্তা মই বিষ্ণু মোকে ঈশ্বৰ বুলি পূজা সেৱা কৰিব লাগিব মহাৰাজ এয়া আপোনাৰ কি হৈছে কিয় অধপতনৰ কথা মুকলি কৰিছা নাই মই তোমালোকৰ কোনো কথাই শুনিব নিবিচাৰো মোৰ পূজা অৰ্চনা কৰিবলৈ তোমালোক ইচ্ছুক নে অনিচ্ছুক ইমান নিষ্পৰ্ধা ইমান অহংকাৰ সংযত হোৱা মহাৰাজ নিজৰ ভৰি নিজেই কুঠাখান নকৰিবা সেনাপতি মহাৰাজ তুৰন্তে বন্দী কৰা এই তপোবনবাসীকে মহাৰাজ ক্ষমা কৰক মহাৰাজ ৰাজজ্ঞা হ'লেও এনে ঘৃণিত কাৰ্য কৰিবলৈ মই সম্পূৰ্ণ অপাৰগ মহাৰাজ অপাৰগ ৰাজদ্ৰোহী মোৰ সন্মুখতে বিশ্বাসঘাতক আজি মোৰ পৰাই হওক মোৰ পূজাৰ আৰম্ভ ক্ষমা কৰক মুনিগণ ক্ষমা কৰক নাৰায়ণ
নাৰায়ণৰ নাম উচ্চাৰণ নকৰিবি, নহ'লে তহঁতৰ এলোৱা দশা জানিবি নিশ্চয়। মোৰ পূজা জগতত পালিত হ'ব নে নহয়? জগতৰ কল্যাণ কামনা কৰি নিষ্ঠুৰ বেন শুন তোৰ অন্তিম বাণী। ৰজা হৈ পাহৰিলি মনুষ্যত্বৰ জ্ঞান বুদ্ধি। প্ৰকাণ্ড শিলাস্তৰৰ দৰে আজিৰ পৰা থাক তই অলৰচৰ হৈ। প্ৰকাণ্ড শিলাস্তৰৰ দৰে আজিৰ পৰা থাক তই অলৰচৰ হৈ। এইয়া দিলো তোক শিক্ষণ অভিজ্ঞতা। নাই নাই চাই লোৱা জগতবাসী সত্য মহিমা। নিষ্ঠুৰ ৰজাৰ আজি কি চৰম পৰিণতি। কোনো কালে পাপ মোচন নহব। যদিও মই সত্যৰ শোকতে অতিকে কাতৰ এবাৰ ভাবিছো যদিও মোৰ পুত্ৰ অতিকে অত্যাচাৰী তাৰে বাবে দস্যুকণে অযুদ্ধ কৰিব পৰা নাছিল আক্ৰমণ। এতিয়া মোৰ পুত্ৰৰ বৰ্তমানতে অযোধ্যা নগৰ সঁচাকৈয়ে আকৌ আমি এটা নতুন বিপদৰ সন্মুখ হ'ব লগা হ'ল। চিন্তা কৰা বন্ধুবৰ, কিদৰে ৰক্ষা পাম এই বিপদৰ পৰা। সঁচা কথা বন্ধুবৰ, একমাত্ৰ প্ৰভু নাৰায়ণেই ইয়াৰ বাবে পৰিত্ৰাণৰ উপায় দিব। হে করুণাময়, তুমি ইয়ার পরিত্রাণৰ এটি উপায় দিয়া প্রভু, উপায় দিয়া। হে বৈষ্ণৱ, তোমালোকে বেদৰ শৰীৰ মন্থন কৰে, তাৰ পৰাই এক মহাধাৰ্মিক ৰজা হ'ব আৰু তেওঁ এই পজাৰ দূৰ কৰিব। শুনিলানে বন্ধুগণ, পৰম কৃপাল প্ৰভু নাৰায়ণ দিলে আমাক তাৰণৰ উপায়। বলা বন্ধুগণ, মন্থন কাৰ্যত আমি হওঁ অগ্ৰসৰ। তেন্তে অমাত্যবৰ স্মৰণ কৰি সেই প্ৰভু নাৰায়ণক মন্থন যজ্ঞ আমি কৰোঁ আৰম্ভ।
মুনি গণে মন্থন কার্য করে আরম্ভ ওয়ারে হৃদয় ধরি প্রভু নারায়ণ নাম ওয়ারে হৃদয় ধরি প্রভু নারায়ণ নাম পৃথুরূপে নারায়ণ হইনায় অবতার ওয়ারে রাম হরি রাম হরি ফুলানি রতর ওয়ারে রাম হরি রাম হরি ফুলানি রতর শুনা হেৰা ভক্তগণ যেতিয়ালৈকে বেনৰ হৰি আমাৰ লগত নহ'ব বিলীন তেতিয়ালৈকে পিঠু নহ'ব তল প্ৰথমতে মই বেনক কৰোঁ সাপুক্ত আহা আহা বেন আহা আহা বেন মোৰ হৰি কৰাহি শুভন পৃথুরূপে অবতার ভৈলা নারায়ণ মনোবাঞ্ছা পূর্ণ হেতু বিষ্ণু ভকত মনোবাঞ্ছা পূর্ণ হেতু বিষ্ণু ভকত নারায়ণ লীলাই তু অতি বিশ্বজ্ঞ রাম হরি রাম হরি বুলা সর্বজ রাম হরি রাম হরি বুলা সর্বজ আমার সেৱা গ্ৰহণ কৰক সভাসদ কওক মুনিগণ কি কৰ্তব্যৰ হেতু জন্ম দিলে আমাক কি কাৰ্য কৰিম হাতত হে মহাত্মা শূন্য আদি অযোধ্যাৰ ৰাজসিংহাসন প্ৰথমেই পূৰ্ণ কৰি তাত ৰাজদণ্ড তুমি
লোৱাহি আহা আহা মহামতী আজি শুভ অক্ষৰতে ৰাজ অভিষেক কাৰ্য কৰাহি অৰ্পণ নৰৰূপী ব্ৰহ্ম সনাতন তুমি বুজি ল'বা কৰ্তব্য পাছ বৰ্তমান পূৰ্ণ কৰা আমাৰ মনৰ কামনা ৰাণী ৰাজমুকুট পিন্ধাই দিয়া জয় মহারাজ পিঠু জয় মহারাজ পিঠু জয় মহারাজ পিঠু জয় 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 শান্তিপ্ৰিয় পৰ্যটন সকলো দুখ মোচন কৰি শান্তি ৰাজ্য স্থাপন কৰা তুমি সভাসদসকল আপোনালোকৰ আশীক শিৰোগত কৰি ৰাজহিংসাখনময় কৰিলো গ্ৰহণ মোৰ সৰ্বদুখ ক্ষমা কৰক মহারাজ আমার প্রণিপাত করিব গ্রহণ অত্যাচারী দস্যুগণকে নিপাত করি শান্তি স্থাপন করকে অযোধ্যা রাজ্য মহারাজ আশীৰ্বাদ কৰিছোঁ আপুনি বিজয় হওক আয়ুষ্মান ভৱ বিজয়ী ভৱ ৰাণী আৰু বন্ধুবান ব'লা আমি যাওঁ নিজ কৰ্তব্যত বৰা প্ৰভা তুমি আজি সৈন্য চালনা কৰিব লাগিব ভালে মহারাজ ও হে যুদ্ধ যাত্রা করি চলে পিঠু মহারাজ সঙ্গে চলে প্রভাত কুমার পিধি যুদ্ধ কাজ সঙ্গে চলে প্রভাত কুমার পিধি যুদ্ধ কাজ রুদ্র ঐশ্বপতি গুপ্তচৰৰ মুখে শুনিব পাৰিছো মহাপ্ৰতাপী ৰজাবেনে ঋষি সাপে তেজীৰে জীৱন এই সুযোগতে আক্ৰমণ কৰি অযোধ্যা ৰাজ্য শ্মশানত কৰো পৰিণত কিন্তু ঐশ্বপতি জানিব পাৰিছো বেনৰ শৰীৰৰ পৰা ঋষি মুনিগণে সৃষ্টি কৰিছে এক সুন্দৰ যুৱকক ৰজাপতি সেই যুৱকক মুনিগণে চলাইছে অযোধ্যাৰ ৰাজসিংহাসন তেন্তে বলা ৰুদ্ৰ সেই যুৱকৰ ওপৰতে আমি আমাৰ প্ৰতিশোধ গৰুগৈ পূৰণ প্ৰয়োজন নাই জগতৰ অধম দস্যু বধ কৰি তহঁতক শান্তিময় কৰো বসুদেৱক্ষ কোন তই অধম মানুহ এই কংকণৰ
মৃত্যু কি ইমান সহজ? অধম দস্যু তহঁতকে নিধন কৰিবৰ বাবে ভগৱানে বিধু ৰূপে ধৰিছে অৱতাৰ। কি চাই আছা ৰুদ্ৰ? দস্যুপতি পৰাক্ৰমণ! আজি বৃন্দাবলীৰ মনোবাঞ্ছা পূৰ্ণ হল। যদিওবা নিজ হাতে বধ কৰিব নোৱাৰিলো মই অযোধ্যাৰ বেনক, তথাপি বধ কৰিলে তাক তাৰ তপস্বীকণে। হে মোৰ স্বৰ্গগামী পিতৃ মাতৃ, এতিয়া নিশ্চয় তোমালোক তৃপ্ত। বৃন্দাবলী 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 তোৰ এই পাপ দেহাৰ আৰু নাই প্ৰয়োজন। হে প্ৰভু দয়াময়, মোক ক্ষমা কৰিবা। হেৰুৱাই সৰ্বস্ব মোৰ দস্যুৰ হাতত তোমাতে লীন যাওঁ মই। কিন্তু আজি মোৰ মনত লাগিছে বেজাৰ। মৃত্যুৰ আগত নেদেখিলো মই মোৰ জ্যেষ্ঠ ভাতৃ। দাদা তুমি মোক ক্ষমা কৰিবা দাদা। নেদেখিলো মৃত্যুৰ আগত মই কোনে ৰমণী, কোনে কৰিলে তাইকে এনো অৱস্থা? বিদ্যা তই চেনেহৰ ভক্তি মোৰ তোক কোনে কৰিলে এনো অৱস্থা? বিন্দা মোক কোনেও কৰা নাই হত্যা। দাদা দস্যুৰ হাতত মই মোৰ পবিত্ৰতা কৰিলো কলুষিত। সেইবাবে নিজ ইচ্ছাৰে মই শেষ কৰিলো মোৰ
বিন্দা ঐ আজি যে মোৰ কি সৌভাগ্য জীৱনৰ অন্তিম ক্ষণত দেখতে পালো মই নিজ পাত্ৰী দাদা মোক ক্ষমা কৰিবা বিদায় দাদা বিদায় অযোধ্যা পাখি ভগৱান ইয়াকেই লিখিলা তুমি মোৰ কপালত ভাতৃ ভগ্নীকে মিলন ঘটাই তুমি বিচ্ছেদ ঘটালা চিৰদিনলৈ মোক লৈ যোৱা তোমাৰ কাষলে প্ৰভু পলাবি পাখণ্ড আজি ৰক্ষা নহ'ব তোৰ এই ৰুদ্ৰৰ হাতৰ পৰা প্ৰথম দস্যু তহঁতৰ বাবে হেৰুৱালো আজি আপোন ভক্তিকে ঠাই পাবি আজি তই যমৰ নগৰে কি বিন্দা আজিহে জানিলো বৃন্দাবনী পৰিচয় কতদিনে আছিল গোপনে পাখণ্ড ৰক্ষা নাপাবি তই এই ৰুদ্ৰৰ হাতৰ পৰা মহাক্ৰোধে দুয়োজনে যুদ্ধ ভিলা মহাক্ৰোধে দুয়োজনে যুদ্ধ ভিলা পদভৰে বসুমতী কপিবে লাগি পদভৰে বসুমতী কপিবে লাগিলা বাৰিষাৰ মেঘ যেন গৰ্জন কৰিলা ৰাম হৰি ৰাম হৰি সৰ্বজনে বোলা ৰাম হৰি ৰাম হৰি সৰ্বজনে বোলা
হরি উন্মাদ যুবক, কিয় হিচাপ দিছ তই জ্বলন্ত অগ্নিত? এতিয়াও দিওঁ তোক হিত উপদেশ, তুৰন্ত আঁতৰি যাবৰ সন্মুখৰ পৰা, অন্যথা মৃত্যু তোৰ জানিবি নিশ্চয়। তোৰ কৰো অযোধ্যা বিপদ। বেশ তেন্তে হে হওক। মহাক্ৰোধে দুয়োজনে যুদ্ধ আৰম্ভিলা ৰে, যুদ্ধ আৰম্ভিলা। মহাক্ৰোধে দুয়োজনে যুদ্ধ আৰম্ভিলা, আৰে যুদ্ধ আৰম্ভিলা। আকাশত দেৱগণে, আকাশত দেৱগণে, আকাশত দেৱগণে, আকাশত দেৱগণে বিস্ময় মানিলা, আৰে বিস্ময় মানিলা। যুদ্ধ ভরে বহুমতি কপিবে লাগিলা, আরে কপিবে লাগিলা। রাম হরে রাম হরে, রাম হরে রাম হরে, রাম হরে রাম হরে, রাম হরে রাম হরে। সর্বজনে বোলা, আরে সর্বজনে বোলা। অথম দস্যুগণকে নিপাত কৰি জগতৰ পৰম কল্যাণ কৰিলা সাধন। আজিৰ পৰা অযোধ্যাবাসীয়ে শান্তিৰ নিশ্বাস পেলাব। সেনাপতি, ধ্বংস হ'ল দৈত্য জীৱন। আজিৰ পৰা নালাগে কটাব বিৰঞ্জন। সেনাপতি, এবাৰ যাওঁ ব'লা মাতৃৰ সমীপে। দেখা দেখা সর্ব জন বিধির বিধান মহানন্দে পৃথুরাজে করিলে গমন মহানন্দে পৃথুরাজে করিলে গমন অপারয়ানন্দ আখি তাহা কবে দিলা সামাজিক
মনৰে অনু